না লাগে 30 দিয়ক 255 নং ডিমলগাঁও প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থী জুৰি তালুকদাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ অভিভাৱকসকলৰ। টিফিন দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীক এৰি থৈ ঘৰলৈ গুচি যোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শী অভিভাৱকৰ। কোকৰাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 255 নং ডিমলগাঁও প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীৰ বিৰুদ্ধে জামিন খাই উঠিছে একাংশ অভিভাৱক। অভিযোগ অনুসৰি বিদ্যালয়খনৰ শিক্ষাৰ্থী জুৰি তালুকদাৰে সময়মতে বিদ্যালয় উপস্থিত নোহোৱাৰ লগতে টিফিন দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীক এৰি থৈ ঘৰলৈ গুচি যায়। পৰীক্ষাত ছাত্ৰ ছাত্ৰীক কিতাপ চাই লিখিবলৈ কোৱাৰো আছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ। প্ৰাপ্ত তথ্য অনুসৰি শিক্ষাৰ্থী জুৰি তালুকদাৰে বিদ্যালয় উপস্থিত নাথাকিও বাহিৰৰ পৰা শিক্ষা হেতুত উপস্থিতি দিয়ে। পৰীক্ষাৰ সময়সূচী মতে পৰীক্ষা নলে 1 ঘণ্টা আগতে পৰীক্ষা আৰম্ভ কৰি সময়ৰ আগতে ঘৰলৈ যোৱাৰ লগতে ছাত্ৰ ছাত্ৰীক কিতাপ চাই লিখিবলৈ কোৱাৰো অভিযোগ আছে। উল্লেখযোগ্য যে শিক্ষাৰ্থীগৰাকীৰ বিৰুদ্ধে আগৰে পৰাই আছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ। 2024 চনতে এবাৰ ভুল স্বীকাৰ কৰিছিল শিক্ষাৰ্থী জুৰি তালুকদাৰে। শিক্ষাৰ্থীগৰাকীৰ ব্যৱহাৰ অতিষ্ঠ হৈ 3জনকৈ শিক্ষয়িত্ৰীয়ে ইতিমধ্যে ট্ৰেন্সফাৰলৈ গুচি যাবলগীয়াও হয়। শিক্ষাৰ্থীগৰাকীৰ বদলীকৰণৰ দাবীত BEO, DEEO, DC তিনি ঠাইতো লিখিত আবেদন জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই উৰ্ধত কৰ্তৃপক্ষই। শিক্ষাৰ্থী জুৰি তালুকদাৰৰ বিদ্যালয়খনৰ পৰা ট্ৰেন্সফাৰৰ দাবী জনাই অভিভাৱকৰ লগতে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে। পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি সিদ্ধান্ত ল'ব বা কি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব সেয়া হ'ব অতিকৈ তাৎপৰ্যপূৰ্ণ বিষয় তথা লক্ষণীয় বিষয়। আপোনালোকে চাই আছে নিউজ এক্সপোৰ্ট নিউজ টিভি। আর আজি স্কুলত আহাৰ পৰীক্ষাৰ টাইমত আহিল মানে টাইমটো নাই হয় এদি মানে চাৱা দুইটা আহিবাই আছে কিছুমান চাৱা নাই আহে ইফালে আহিয়া মানে অফিচ ৰুম খোলা নাই হয় কিবা নাই হয় হেড বাইদেউ নাই হে কোনো মাষ্টাৰ বাইদেউ নাই হে নিজে আহিয়া মানে স্কুল খোলা আছিল পৰীক্ষা ল'লে পৰীক্ষা লয়া মানে ইফালে চাৱাটো মানে পৰীক্ষা দিয়া আছে কি লিখিল কি নিলিখিল নাচায় পাছফালে যায় মানে মোবাইল চাই আছে। আৰু কালিকা যোৱাকালি আৰু কি পৰীক্ষা আছিল এই ল'ৰাবিলাক বোলে অত্যাচাৰ কৰে যা তুমি যা ঘৰত যাব পাৰিছ নালাগে দে ছোৱালীগিলা থাক। উৎসৰ কাৰণ মানে এনেকুৱা হ'ল আমাৰ এই জুৰি বাইদেৱে এনেকুৱা কৰে আমাৰ স্কুলখনত মানে সময়মতেও ক্লাছটো নকৰে আৰু আজি 3 দিন হ'ল মানে পৰীক্ষা হৈ আছে পৰীক্ষাত এনেকুৱা কৰে মানে টাইমটো নোহোৱাৰ আগতে মানে সি পৰীক্ষাটো লয় আৰু আগতে গুচি যায় এনেকুৱা আৰু ব্যৱহাৰটো এনেকুৱা ভালে নহয় আমি জানো কোনো ছাৰ বাইদেউৰ লগতো মিল নাই আমাৰ গাৰ্জেনসকলৰ লগতো মিল নাই আৰু বহুতৰ অভিযোগ দিয়া হৈছে মানে সিটো ভালকৈ কিবাই নকৰে গুৰুত্বৰে নিদিয়ে তথাপিও এই বাইদেউক মুঠতে জুৰি বাইদেউক আমাক বৰ্তমান নালাগে আৰু আমাৰ ছাৰ ভৱিষ্যত আছে আৰু আমি এনেকুৱা ভাল ভাল স্কুলত পঢ়াব নোৱাৰোঁ আমি গৰীব মানুহ আমি এনেকুৱা চৰকাৰী স্কুলতে পঢ়াওঁ মুঠতে আমাক স্কুলখন ভাল লাগে ষ্ট্ৰং হ'ব লাগে এতিয়াই কওঁ আৰু কি স্কুলত আহিছোঁ স্কুলত আহি কেনে আমি দেখা পাইছোঁ যে স্কুলৰ ল'ৰা ছোৱালীবিলাক পৰীক্ষা দিয়ে এনে আছে আৰু কি আমাৰ টাইম নোহোৱাৰ আগতে কিয় জুৰি বাইদেউ আগতে পৰীক্ষা নিব আৰু কি আৰু যিবিলাক ল'ৰা ছোৱালী লিখিব পৰা নাই কি পৰা নাই সেইবিলাকক কৈছে যে তুমি কিতাপ চাই লিখা স্কুলত যদি ভাল কৰি যদি কিতাপ যদি নপঢ়া সিহঁতে কেনেকৈ কি কৰিব পঢ়িব তাৰপিছতো কৈছে যে বোলে তুমি কিতাপ চাই লেখা স্কুলত যদি কিতাপ চাই লেখে তাহলে সেইটোতো হৈয়ে গেল না নকল কৰা বুলি হৈয়ে গেল স্কুলত যদি ভাল কৰি যদি নপঢ়ায় ভাল কৰি যদি কি নকৰে তাহলে ইমান দিনে কেনেকৈ কি কৰিল কিতাপ পঢ়াল কিতাপ পঢ়াৰ মানেটা কি হ'ল তাৰ পিছতো যদি কিতাপ চাই যদি লিখিবা দিয়ে ছাত্ৰবিলাকক আৰু টাইম নোহোৱাৰ আগত কিয় কি কৰিব টাইম যখন হ'ব তখন কি কৰো কেতিয়াবা কয় কি ইয়াতে ল'ৰা ছোৱালী কম আছে তুমি সেইটো ৰুমত যাই বহা তাৰ যাৰ যিটো ক্লাছ সেইটোতে বহিব না তাৰ ক্লাছত যাৰি অন্য ক্লাছত বহিব লাগে আমাক জুৰি বাইদেউক নালাগে জুৰি বাইদেউক ট্ৰেন্সফাৰ কৰক সময়মতে নাহে সময়মতে ক্লাছ নকৰে আৰু টিফিন অৱস্থাতে 12টা বাজিলে খিৰিকী দৰ্জা চৰ্জা বন্ধ কৰি গুচি যায়
আৰু বাকী ল'ৰা ছোৱালীয়ে কোনে চাব আৰু তো চাব লগা মানুহ নাই ওর কালাজের আছে আমার টিচার গিলা তো রুমে রুমে সময় থাকে ওই আগতে বাইর হয়ে যায় আমি এতে সারাদিন থাকো আমি বহি থাকো আমি ওকে দেখা পাও কি কি ব্যবহার করে ওই আমি দেখা পাও আর কি তাৰমানে আপুনি ক'ব বিচাৰিছে বাইদেউজন আমাক বাইদেউজনক নালাগে টিফিনৰ পিছতে গুচি গুচি যায় 12টা বাজাত টিফিন হয় তাৰ পিছতে ওই গুচি যায় খিড়কি দরজা ফরজা সব বন্ধ করে ওই রুমের ভিতৰত ওই কি করে আমি নাজানো স্কুলতে নাহে আর ছুটি হল 12টাতে ছুটি হয় আর কেতিয়াবা মানে আপোনালোকে যিখিনি জানে বাইদেউজন মানে সময়ৰ আগতে গুচি যায় সময় আগতে গুচি যায় টিফিন হয় ল'ৰা ছোৱালী ভাত খায় তেতিয়া গুচি যায় 12টাতে